আল্লাহ নবী সাল্লাল্লাহু আলাইহি কৈছে খং উঠিলে তোমালোকে মুখেৰে কথা নকবা, কি ক'বা কোনো গম নাপায়, সেইকাৰণে একদম মনে মনে থাকিব। তাৰপিছত কৈছে আন আদিয়াতা ইবনে উরওয়াতা আস-সাদি قال رسول الله صلى الله عليه وسلم ইন্নাল গাযাবা মিনাশ শাইতান। কৈছে গজব মানে শয়তান, খংটো গজব মানে কি খং, আল্লাহৰ গজব পৰিছে বুলি যে কওঁ মানে আল্লাহৰ খং উঠিছে, আল্লাহ খং পৰিছে আমাৰ ওপৰত। তো গজব মানে খংটো হৈছে শয়তানৰ ফালৰ পৰা। ওয়া ইন্নাশ শাইতানা খুলিকা মিনান নাৰ, আৰু শয়তানটো কিহৰ পৰা পয়দা কৰা হৈছে? জুইৰ পৰা সৃষ্টি কৰা হৈছে, শয়তানক জুইৰ দ্বাৰা সৃষ্টি কৰা হৈছে। ওয়া ইন্নামা তুতফিউন নাৰ বিল মা, আৰু জুই নুমাই যায় কিহৰ দ্বাৰা? পানীৰ দ্বাৰা। গতিকে যদি কাৰোবাৰ খং উঠে ফাইদা গাজিবা আহাদুকুম ফালিয়াতাৱাজ্জা, যদি কাৰোবাৰ খং উঠে খাৰা হৈ পেলাই তোমালোকে উজু কৰি লোৱা। খং উঠিলে লগে লগে উজু কৰি ল'ব কৈছে। খংটো শয়তান ক'ৰ পৰা আহিছে? জুইৰ পৰা সৃষ্টি কৰা হৈছে, জুইৰ দ্বাৰা সৃষ্টি কৰা হৈছে। গতিকে খং উঠাৰ লগে লগে উঠি পেলাই গৈ উজু কৰি ল'ব লাগে, তেতিয়া খংটো মানে দমন হৈ যায়, খংটো কমি যায়। ইমান ধুনীয়া ধুনীয়া ইছলামত কথাবিলাক কোৱা হৈছে, কিন্তু আমাৰ কি হৈছে, মানুহ এজন একদম খঙত কি হৈ যায়, উঠি পেলাই মানুহক মাৰিবলৈ উদ্যত হৈ যায়। এইটো ইছলাম নেকি? এইটো মুছলমান নেকি? ইছলাম মানিবৰ কাৰণে ইছলামটো ধেমালি বুলি ভাবিলে নহ'ব। মুছলমানৰ ঘৰত জন্ম লৈ ল'লোঁ কাৰণে এই মুছলমান হৈ আছোঁ, ইছলাম ধৰ্ম পালন কৰি আছোঁ, যোনে যেনেকৈ কৰিছে তেনেকেই কৰি আছোঁ, তেনেকৈ নহয়। আখলাক আৰু চাৰিত্ৰিক দিশত ইছলামে বহুত বেছি জোৰ দিছে, বহুত বেছি ইছলামে চাৰিত্ৰিক দিশত বহুত বেছি জোৰ দিছে। প্ৰথম আৰম্ভ কৰিছে পবিত্ৰতাৰ পৰা। এক আল্লাহৰ প্ৰতি ইমান আনিব লাগিব, এজনকেই আমি আশা ভৰসাৰ থলী বুলি মানিব লাগিব, এজনকেই উপাসনা কৰিব লাগিব। এইটো হৈছে ইছলামৰ ইমান। যি হয় সকলো আল্লাহৰ ফালৰ পৰা হয়, এইটো হৈছে ইছলামৰ ইমান আৰু য়কিন। এইখিনি য়কিন ৰাখিব লাগিব, পাক্কা য়কিন ৰাখিব লাগিব। ভাল হৈছে আল্লাহৰ ফালৰ পৰা হৈছে, বেয়া হৈছে আল্লাহৰ ফালৰ পৰা হৈছে। যিকোনো কাম আগলৈ কৰিম মই ইনশাআল্লাহ ক'ব লাগিব। যদি ইনশাআল্লাহ নকয় আল্লাহ তাত বৰকত নাৰাখে, যদি ইনশাআল্লাহ কয় আল্লাহে তাত বৰকত ৰাখে। যেতিয়া ইয়াত ঘটনা আছে, দীঘলীয়া ঘটনা মই নকওঁ, ইনশাআল্লাহ নকলে তাত বৰকত নহয়। ঠিক তেনেকৈ কিবা এটা মই নিয়ামত পাইছোঁ, আলহামদুলিল্লাহ ক'ব লাগে, তাত বৰকত আছে। মই নিয়ামত পোৱাৰ লগে লগে আলহামদুলিল্লাহ। যিকোনো কাম মই পাইছোঁ, যিকোনো মই এতিয়া আমি নামাজ পঢ়িবলৈ নিয়ামত পাইছোঁ, আলহামদুলিল্লাহ। ঘৰত গৈ পেলাই ভাত খাবলৈ সুবিধা পাইছোঁ, আলহামদুলিল্লাহ। সকলো বস্তু আল্লাহৰ প্ৰতি আমি ভৰসা, আল্লাহৰ প্ৰতি য়কিন, আল্লাহৰ প্ৰতি আমি বিশ্বাস ৰাখি, আল্লাহৰ ভৰসা কৰি, আল্লাহৰ পৰা নিয়ামতৰ আশা কৰি আমি কাম কৰিব লাগে, তাত বৰকত থাকে।